Hello everyone, আজি আমি class 10 mathematics অনুশীলনী 3.4 question number 1 solution to discuss কৰিম ঠিক আছে question number 1 কি দিয়া আছে question number 1 কৈছে যে তলৰ ৰৈখিক সমীকৰণ জোৰ অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিয়ে সমাধান কৰা ইয়াৰ আগৰ ভিডিওটোত মই অনুশীলনী 3.3 question number 1 solution to discuss কৰিছিলো আৰু তাত কি কৰিছিলো মই প্ৰতিস্থাপন পদ্ধতিৰে কেনেদৰে এটা ৰৈখিক সমীকৰণৰ জোৰ সমাধান কৰিব পাৰি সেইটো আমি শিকিছিলো প্ৰতিস্থাপন পদ্ধতি শিকিছিলো আজি মই কি কৰিম অপনয়ন পদ্ধতিৰে ঠিক আছে না আমি দুয়ো অপনয়ন পদ্ধতিৰে শিকিম ঠিক আছে না অপনয়ন পদ্ধতিৰে কেনেদৰে এজু ৰৈখিক সমীকৰণৰ সমাধান কৰিব পাৰি অৰ্থাৎ x আৰু y ৰ মান উলিয়াব পাৰি হেতু আমি ডিসকাস কৰিম ঠিক আছে সো ঠিক আছে কোৱেশ্চন নম্বৰ 1 আৰু 1 ত কি দি আছে এই দুটা সমীকৰণ আৰু এই দুটা সমীকৰণৰ পৰা আমি x আৰু y ৰ মান উলিয়াব লাগিব অপনয়ন পদ্ধতিৰে ঠিক আছে না কোৱেশ্চনটোত অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি দুইটাই সহায়ত উলিয়াবলৈ কৈছে x আৰু y মান কিন্তু মই এই ভিডিওটোত অপনয়ন পদ্ধতিহে ডিসকাস কৰিম কাৰণ মই ইয়া আগৰ ভিডিওটোত প্ৰতিস্থাপন পদ্ধতিয়ে কেনেদৰে কৰে আমি শিকিছো হেনে নহয় এনেও এই অনুশীলনীটো অপনয়ন পদ্ধতিৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে সেই কাৰণে যদিও এই কোৱেশ্চনটো প্ৰতিস্থাপন আৰু অপনয়ন পদ্ধতি দুইটাই উলিয়াবলৈ দিছে কিন্তু মই অপনয়ন পদ্ধতিহে উলিয়াম সো তোমালোকে নিজে প্ৰতিস্থাপন পদ্ধতিয়ে ট্ৰাই কৰিবা এনসাৰটো দুইটা একেই উলিয়াব হয়নে নহয় এনসাৰ এনেও গুটেকেটা একেই উলাব প্ৰতিস্থাপন পদ্ধতিয়ে কৰিলেও একেই উলাব অপনয়ন পদ্ধতিয়ে কৰিলেও একেই উলাব সো ঠিক আছে আমি এই ভিডিওটোত অনলি অপনয়ন পদ্ধতিৰ ওপৰত গুৰুত্ব দিম অৰ্থাৎ আমি অপনয়ন পদ্ধতিয়ে কেনেদৰে সমাধান কৰিব পাৰি ডিসকাস কৰিম ঠিক আছে সো কোৱেশ্চন নম্বৰ 1 আৰু 1 ত দিয়া আছে এই দুটা কোৱেশ্চন এতিয়া মই কি কৰিম এই দুটা ইকুৱেশ্যন দিয়া আছে প্ৰতিস্থাপন পদ্ধতিয়ে কৰোতে প্ৰথমতে আমি কি কৰিছিলো ইকুৱেশ্যন দুটা মাৰ্ক কৰি লৈছিলো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 ঠিক তেনেদৰে ইয়াতো আমি নামাকৰণ কৰিম ইকুৱেশ্যন দুটা ইয়াক দিম মই ইকুৱেশ্যন নম্বৰ 1 আৰু ইয়াক কম মই ইকুৱেশ্যন নম্বৰ 2 এতিয়া অপনয়ন পদ্ধতিয়ে কৰিবলৈ আমি কেনেদৰে কৰিব লাগিব অপনয়ন পদ্ধতিয়ে কৰোতে সদায় আমি এইটো কথা ধ্যান ৰাখিব লাগিব যে প্ৰথমে আমি কোনোবা এটা চলক এলিমিনেট কৰিম মানে অপনয়ন কৰিম অপনয়ন মানে কি নাইকিয়া কৰি দিব লাগিব আতৰাই দিব লাগিব ঠিক আছে না এতিয়া হয় মই x ৰ চলকটো নাইকিয়া কৰিম বা y ৰ চলকটো নাইকিয়া কৰিম কিবা এটা চলক নাইকিয়া কৰিলে হ'ল তাৰ আগতে আমি এই সহক কেইটা একেই কৰি ল'ব লাগিব যিটো চলক আমি নাইকিয়া কৰিম সেই চলকটোৰ আগত থকা সহক কেইটা একেই হ'ব লাগিব দুয়োটা ইকুৱেশ্যনত যদি মই x টো নাইকিয়া কৰো তেতিয়া হলে x ৰ আগত সহকটো একেই হ'ব লাগিব ইকুৱেশ্যন নম্বৰ 2 ৰ সৈতে এতিয়া ইয়াত চোৱা x ৰ আগত 1 আছে আৰু কিন্তু ইয়াত x ৰ আগত 2 হে আছে এতিয়া আমি ডাইৰেক্ট এলিমিনেট কৰি দিব নোৱাৰো অৰ্থাৎ আমি অপনয়ন কৰি দিব নোৱাৰো সেই কাৰণে মই কি কৰিম প্ৰথমে সহক কেইটা একেই কৰি লম ঠিক আছে নে এতিয়া মই y টো নাইকিয়া কৰিব নোৱাৰো মন কৰিলে কাৰণ y ৰ আগত ইয়াত 1 আছে ইয়াত y ৰ আগত 3 আছে হয় না নহয় সো আমি কিবা এটা কৰিবই লাগিব সো মই প্ৰথমে মই এতিয়া কি কৰিম এই দুটা ইকুৱেশ্যনত এতিয়া মই ভাবিছো যে মই x টো নাইকিয়া কৰিম তোমালোকে y টো নাইকিয়া কৰিব পাৰা একেই কথা কিবা এটা চলক নাইকিয়া কৰিলেই হ'ল ঠিক আছে নে কিবা এটা চলক নাইকিয়া কৰিলে আনটো চলকৰ ভ্যালুটো ওলাই যাব কেনেদৰে হেতু চাই লওঁ আহা মই ভাবিছো যে মই x টো নাইকিয়া কৰিম ঠিক আছে নে কিন্তু x টো নাইকিয়া কৰিবলৈ ইয়াত 2x আছে ইয়াত 1x আছে সেই কাৰণে মই কি কৰিম ইকুৱেশ্যন 1 ৰ লগত 2 ইনটু কৰি দিম 2 মাল্টিপল কৰি দিম মই ইকুৱেশ্যন 1 ৰ লগত যেতিয়া মই 2 মাল্টিপল কৰি দিম ঠিক আছে নে ইয়াত ইকুৱেশ্যন বুলি লিখি ল'ব পাৰা ইকুৱেশ্যন 1 ৰ লগত মই 2 মাল্টিপল কৰিম যেতিয়া মই 2 পূৰণ কৰি দিম ইকুৱেশ্যন 1 ৰ লগত তেতিয়া হলে এটো হৈ যাব 2x + 2y = 5 এতিয়া একেই হ'ল নে ইয়াত 2x আছে ইয়াতো 2x আছে সেই কাৰণে মই ইকুৱেশ্যন 2 টোৰ একেই ভাবে ৰাখি দিম ইয়াৰ লগত মই একো পূৰণ নকৰো অৰ্থাৎ ইয়াৰ লগত মই 1 পূৰণ কৰিম ঠিক আছে না 1 পূৰণ কৰা মানে কি একেই ইকুৱেশ্যনটো একেই থাকিব হেতুৱে বা এনেদৰে লিখিলে হ'ল ইকুৱেশ্যন 2 বুলিও লিখিব পাৰা বা ইকুৱেশ্যন 2 * 1 বুলিও লিখি দিব পাৰা ঠিক আছে এতিয়া মই ইকুৱেশ্যন 2 টো এজ ইট ইজ লিখি দিম 2x - 3y = 4 এতিয়া মই এই দুটা ইকুৱেশ্যনৰ পৰা 2x টো নাইকিয়া কৰি দিব পাৰো হয় এতিয়া আমি যোগ কৰিব লাগিব ইকুৱেশ্যন কেইটা নহয় বিয়োগ কৰিব লাগিব ঠিক আছে নে এতিয়া এই দুটা ইকুৱেশ্যন যে দেখিছা এই দুটা ইকুৱেশ্যন আমি যোগ কৰিম বা বিয়োগ কৰিম কিন্তু সেইটো কৰোতে আমি চাই ল'ব লাগিব যে 2x টো কি কৰিলে নাইকিয়া হ'ব 2x আছে ইয়াতো 2x আছে ইয়াৰ দুইটা আগত প্লাস সিম্বল আছে হয়নে দুইটা আগতে প্লাস প্লাস আছে 2x ৰ আগতো প্লাস আছে এটো 2x ৰ আগতো প্লাস আছে সেই কাৰণে মই এতিয়া বিয়োগ কৰিব লাগিব যদি আমি এই দুইটা বিয়োগ কৰি দিও
তেতিয়া 2x আৰু 2x নাইকিয়া হৈ যাব হয়নে নহয় ইয়াৰ আগত মাইনাস হৈ যাব সেইকাৰণে মই কি কৰিম এই ইকুৱেশ্যনটোৰ পৰা এই ইকুৱেশ্যনটো বিয়োগ কৰিম সেইকাৰণে মই বিয়োগ বুলি দি এনেদৰে ব্ৰেকেট কৰিম ইমপ্লাই দিম অৰ্থাৎ এই দুটা ইকুৱেশ্যন এতিয়া আমি কি কৰিম বিয়োগ কৰিম যেতিয়া আমি বিয়োগ কৰিম 2x আৰু 2x নাইকিয়া হৈ যাব আৰু এই বিয়োগটোৰ লগত মাইনাসে মাইনাসে প্লাস হৈ যাব যেটা প্লাস হৈ যাব 3y আগত প্লাস হৈ যাব সো 3y + 2y কৰিলে আমি 5y পাম ঠিক আছে আৰু যেহেতু আমি মাইনাস কৰিম 5 ৰ পৰা 4 টো আমি মাইনাস কৰিম সেইকাৰণে 4 ৰ আগত মাইনাস হৈ যাব যেতিয়া 4 ৰ আগত মাইনাস হৈ যাব 5 - 4 কৰিলে কিমান হৈ যাব 5 - 4 কৰিলে 1 হৈ যাব সো আমি পাই গলো 5y = 1 পালো সো y = মই কি লিখিম 1/5 লিখিম ঠিক আছে 1/5 লিখিলো এতিয়া মই y ৰ মানটো ইকুৱেশ্যন 1 বা ইকুৱেশ্যন 2 ত বহুৱাই দিম তেতিয়া আমি x ৰ মানটো পাই যাম সো এতিয়া মই লিখিম যে y = 1/5 ক ইকুৱেশ্যন 1 ত বহুৱাই পাওঁ ঠিক আছে তোমালোকে লিখি লবা ইকুৱেশ্যন 1 ত বহুৱাই পাওঁ মই ইকুৱেশ্যন 2 টো বহুৱাব পাৰো বা ইকুৱেশ্যন 1 টো বহুৱাব পাৰো উলাই যাব आंसर উলাই যাব হয়নে এতিয়া মই ইকুৱেশ্যন 1 ত বহুৱাইছো সো x প্লাস কি হৈ যাব এতিয়া y জায়গাত মই কি লিখিম 1/5 সো 1/5 লিখি ললো 1/5 = কি হৈ যাব 5 হৈ যাব ঠিক আছে সো x = কি হৈ যাব এতিয়া 5 - 1/5 5 - 1/5 সো কি হৈ যাব এতিয়া তলত লসাগু হ'ব 5 ঠিক আছে না লসাগু 5 হ'ব সো 1 এ 5ক 5 বাৰ যায় 5 × 5 = 25 5 এ 5ক এবাৰ যায় 1 × 1 সো হৈ গল কিমান 24/5 ঠিক আছে না 24/5 হল সো x = কিমান হল 24/5 ঠিক আছে না x = 24/5 সো x ৰ ভ্যালুটো উলাল 24/5 আৰু y ৰ ভ্যালুটো উলাল 1/5 ঠিক আছে না সো অপোনেন্ট পদ্ধতি এনেদৰে কৰিলে হল অপোনেন্ট পদ্ধতিয়ে কোটা আমি এটা কথা ধ্যান ৰাখিম যে প্ৰথমে আমি এটা চলক নাইকা কৰিলম দুইটা ইকুৱেশ্যনৰে এটা চলক নাইকা কৰিলম হয়তো আমি x নাইকা কৰিম নাইবা y নাইকা কৰিম এটা হেতু কৰিবলৈ আমি দুইটা চলকৰ আগত থকা সহক কেইটা একেই কৰি লব লাগিব যদি একেই নাই একেই কৰি লব লাগিব এতিয়া সেই কাৰণে আমি একেই কৰি ললো ইকুৱেশ্যন 1 ৰ লগত 2 মাল্টিপল কৰি দিলো যাতে 2x হৈ যায় ইকুৱেশ্যন 2 ৰ লগত একো নকৰিলো কাৰণ ইকুৱেশ্যন 2 টো মিলি আছে 2x হৈ আছে সেই কাৰণে ইকুৱেশ্যন 1 ৰ লগত 2 পন কৰি দিওতে হৈ গল মিলি গল মানে কিবা এটা চলকহে একেই কৰিব লাগে আমিতো দুইটা চলক কৰিব নালাগে এবাৰতে যিকোনো এটা চলক একেই কৰি লব লাগে সো আমি 2x কৰি ললো এইকেইটা যেনেকৈ থাকক তেনেকৈ থাকক সো 2x কৰি লোৱাৰ পিছত আমি চাব লাগিব যে যোগ কৰিলে নাইকিয়া হ'ব না বিয়োগ কৰিলে নাইকিয়া হ'ব বিয়োগ কৰিলে নাইকিয়া হ'ব সেইকাৰণে আমি দুইটা ইকুৱেশ্যন বিয়োগ কৰি দিলো বিয়োগ কৰি দিয়াৰ পিছত কি হৈ গল এটো 5y হৈ গল এটো 1 হৈ গল সো y ভ্যালুটো ওলাই গল 1/5 এটা y = 1/5 ক আমি ইকুৱেশ্যন 1 বা 2 ত বহুৱাই দিলে হল ইকুৱেশ্যন 1 ত বহুৱাই দিছো ইকুৱেশ্যন 1 ত যেতিয়া বহুৱাই দিলো তেতিয়া x ৰ ভ্যালুটো পাই গলো ঠিক আছে সো এনেদৰে কৰিলে হল সো আই এম এক্সট্ৰিমলি সৰি কাৰণ মই এটা সৰু মিস্টেক কৰি দিলো সিলি মিস্টেক কৰি দিলো সো তোমালোকক বহুত ধ্যান ৰাখিবা ঠিক আছে না এনে ধৰণৰ ভুল হলে বহুত বেয়া লাগি যায় মই গুটেখিনি বুজাই দিলো লাষ্টত ধুনিয়াকে কিন্তু মই এটা সৰু ভুল কৰি দিয়াৰ কাৰণে গুটে এনসাৰটো ভুলকে ওলাব ঠিক আছে না ভুলকে ওলাইছে সেই কাৰণে মই কি কৰিম সোৱা মই কি ভুল কৰিলো 2x 2y আছিল এটা 2 লগত যদি 5 পূৰণ কৰি দিও এটো 10 হে হ'ব লাগে মই 5 এ ৰাখি দিলো সো আই এম এক্সট্ৰিমলি সৰি এটো কি হৈ যাব 10 হৈ যাব সৰি আৰু এই 10 টো হোৱাৰ কাৰণে কি হৈ যাব 10 ৰ পৰা 4 টো বিয়োগ হ'ব 10 ৰ পৰা 4 টো বিয়োগ হৈ গলে এটো 6 হৈ যাব ঠিক আছে নে এটো 6 হৈ যাব আৰু 6 হৈ গলে y = 6/5 হ'ব ঠিক আছে নে আমি প্ৰসেসটো ভুল কৰা নাই কিন্তু আমি ভ্যালুটো আমি ভুল কৰিছো সো 6/5 ঠিক আছে তোমালোকে বহুত ধ্যান ৰাখিবা এনে ধৰণৰ সৰু সিলি মিস্টেক হৈ যায় সো মই এটো মই স্বীকাৰ কৰিছো কাৰণ মোৰ বহুত এনে ধৰণৰ মিস্টেক হৈ যায় ঠিক আছে সো তোমালোকো এনে ধৰণৰ ধ্যান ৰাখিবা যে কিবা সিলি মিস্টেক হৈছে নেকি কাৰণ লাষ্টত নিজৰ বেয়া লাগি যায় হয়নে নহয় তুমি ভালদৰে অংকটো কৰিবা লাষ্টত কিবা এটা ভুল হৈ যায় সো আমি ইয়াৰ পৰা এটা লেসন ল'ব পাৰো যে কোৱেশ্চনটো কৰোতে সদায় সাৱধান হয়নে আমি বহুত এৱাৰনেস ৰাখি পেলাই মই কোৱেশ্চনটো কৰিব লাগে আসলতে হয়নে ঠিক আছে আমি এৱাৰনেস ফুল এৱাৰনেসত আমি কোৱেশ্চনটো কৰিব লাগে নহলে এনে ধৰণৰ দখা হয় সো এটো কি হ'ব 6/5 হ'ব আৰু এটো 6/5 হলে মই কি কৰিম y = 6/5 ক y = 6/5 ক মই ইকুৱেশ্যন নম্বৰ 1 ত বহাম যেতিয়া 6/5 হৈ যাব এটো 6 হৈ যাব 6/5 আৰু 6/5 হলে এটো 6 হৈ যাব আৰু এটো 6 হৈ গলে এটো 6 হৈ যাব আৰু এটো 6 হৈ গলে 25 বা 6 গল কিমান হৈ যাব 25 বা 6 গল কিমান 19 সো এটো কি হৈ যাব 19/5 হ'ব
ঠিক আছে নে এটো 19/5 হ'ব সো x ৰ ভ্যালুটো 19/5 ওলাল আৰু y ৰ ভ্যালুটো 6/5 ওলাল সো ঠিক আছে x ৰ ভ্যালুটো 19/5 ওলাল আৰু y ৰ ভ্যালুটো কিমান ওলাল y ৰ ভ্যালুটো 6/5 ওলাল ঠিক আছে সো আই এম এক্সট্ৰিমলি সৰি এটো ভুল হোৱাৰ কাৰণে এতিয়া মই কোৱেশ্চন নম্বৰ 2 টো কৰিম ঠিক আছে ওকে ফুল এৱাৰনেছত কৰিবা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ উভতি আইছো ঠিক আছে নে কোৱেশ্চন নম্বৰ 2 ত এতিয়া মই দেখিছো যে এই দুটা ইকুৱেশ্যন আছে এটা এই দুটা ইকুৱেশ্যন মই ঠিক তেনেদৰে নামাকৰণ কৰি লম ইকুৱেশ্যন নম্বৰ 1 বুলি কম আৰু ইকুৱেশ্যন নম্বৰ 2 বুলি কম এতিয়া মই দেখিবলৈ পাইছো যে সহগৰ এতিয়া মই দেখিবলৈ পাইছো যে দুটা চলকৰ সহগ কেইটা একেই নহয় মানে দুটা ইকুৱেশ্যনতে থকা x আৰু y ৰ সহগবোৰ একে হৈ থকা নাই ইয়াত 2 আছে ইয়াত 3 আছে ঠিক আছে নে ইয়াত 2 আছে ইয়াত 4 আছে এতিয়া মই যদি এই 2 ৰ লগত যদি 2 এটা পূৰণ কৰি দিও তেতিয়া এটো 4y হৈ যাব 4y হৈ যোৱাৰ লগে লগে y সহগ কেইটা একেই হৈ যাব দুইটা ইকুৱেশ্যনত ঠিক আছে সো মই হেতুৱে কৰিম মই ইকুৱেশ্যন নম্বৰ 1 টো একেই ধৰণে ৰাখিম ইকুৱেশ্যন নম্বৰ 1 টো মই একেই ধৰণে ৰাখিম 3x + 4y = 10 কিন্তু মই ইকুৱেশ্যন নম্বৰ 2 টো কি কৰিম ইকুৱেশ্যন নম্বৰ 2 টোৰ লগত মই 2 পূৰণ কৰি দিম ইকুৱেশ্যন 2 ৰ লগত 2 পূৰণ কৰি দিলে কি হৈ যাব 2x ৰ লগত 2 পূৰণ কৰি দিলে 4x হৈ যাব ঠিক আছে নে 4x হ'ব আৰু 2y ৰ লগত 2 পূৰণ কৰি দিলে 4y হ'ব আকৌ 2 পূৰণ কৰি দিলে 2 ৰ লগত 4 হৈ যাব ঠিক আছে এতিয়া কি দেখিলো 4y দুটা হৈ গল ঠিক আছে এতিয়া আমি দুইটা ইকুৱেশ্যন প্লাস কৰিলে 4y টো কেনসেল যাব নে মাইনাস কৰিলে কেনসেল যাব আমি প্লাস কৰিলে কেনসেল যাব কাৰণ ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত প্লাস আছে হেকাৰণে যদি আমি দুইটা প্লাস কৰি দিও হয়নে না প্লাস মাইনাস কেনসেল যাব হয়নে না 4y পৰা 4y বিয়োগ হৈ যাব সো মই এতিয়া প্লাসে কৰিম দুইটা ইকুৱেশ্যন মই প্লাস কৰি দিম যেতিয়া মই দুইটা ইকুৱেশ্যন প্লাস কৰিম 4x ৰ লগত 3x হৈ গলে 7x হৈ যাব আৰু এই দুটা কেনসেল গুছি যাব কাৰণ প্লাসে মাইনাসে হয় 4y আগত মাইনাসে থাকিব আৰু 4y আগত যদি মাইনাসে থাকে এটো 4y আগত যেহেতু প্লাস আছে প্লাস মাইনাস কেনসেল গুছি গৈ মানে 4y পৰা 4y টো বিয়োগ হৈ যাব হেকাৰণে 4y টো নাইকিয়া হৈ গল 10 পৰা 4 টো আমি কি কৰিম 10 পৰা 4 টো বিয়োগ নকৰো 10 এ 4 এ যোগ কৰিম ঠিক আছে নে সো যোগ থকাৰ কাৰণে মই যোগ কৰিম সো 10 + 4 কৰিলে 14 হ'ব সো x = 14/7 অৰ্থাৎ কি হৈ গল x ৰ ভ্যালুটো 2 হৈ গল সো ঠিক আছে মই x ৰ ভ্যালুটো পাই গলো x = 2 সো মই কি লিখিম x = 2 ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই দিম ইকুৱেশ্যন তোমালোকে লিখিবা আৰু x = 2 ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই পাও কি পাম ইকুৱেশ্যন নম্বৰ 2 ত বহুৱালে 3 * x ৰ জায়গাত কি হৈ যাব 2 হৈ যাব 3x আছিল x ৰ জায়গাত 2 লিখিলো 3 * 2 লিখিলো plus 4y = 10 সো কি হৈ যাব 3 * 2 কৰিলে 6 হৈ যাব আৰু এটো হৈ যাব 4y এটো হৈ যাব 10 সো কি লিখিম এতিয়া 6 টো এফালে যোগ হৈ আছে এফালে গলে বিয়োগ হৈ যাব সো 10 ৰ পৰা 6 গল কিমান হৈ যাব 4 হৈ যাব আৰু এফালে 4y আছে সো 4 এ 4 কেনসেল গুছি যাব মানে 4 এ 4 ক আমি হৰণ কৰি দিব পাৰো সো y = আলটিমেটলি 1 ওলাই গল x = 2 পালো আৰু y = 1 পালো ঠিক আছে নে অপনন পদ্ধতিয়ে কৰিবলৈ সদায় আমি কি কৰিম প্ৰথমে এটোৱে লক্ষ্য কৰিম যে দুটা ইকুৱেশ্যনত থকা চলক কেইটা সহগ কেইটা একেই হৈ আছে নে নাই চলকৰ সহগ কেইটা কাৰণ সোৱা x ৰ আগত যেটো পূৰণ হৈ আছে তাকে আমি সহগ বুলি কওঁ দুইটা চলক মানে দুইটা চলকৰ সহগ কেইটা একে হৈ থকা নাই কাৰণে আমি প্ৰথমে সহগ কেইটা একে কৰি লম হয় x ৰ সহগটো একে কৰিম নহয় y সহগটো একে কৰিম এবাৰ আমি y সহগটো একে কৰিছো দুইটা y সহগ আমি সেম কৰিছো সেম কৰিবলৈ আমি পূৰণ কৰিব লগা হল ইকুৱেশ্যন 1 টোৰ লগত একো পূৰণ নকৰিলো ইকুৱেশ্যন 2 ৰ লগত 2 পূৰণ কৰি দিলো হয় না ইকুৱেশ্যন 2 ৰ লগত আমি 2 পূৰণ কৰি দিলো তেতিয়া কি হৈ গল 4y হৈ গল 4y টো আমি কেনসেল কৰি দিলো প্লাস বা মাইনাস কৰি হেটো ডিপেন্ড কৰিব কি কৰিলে আমি কেনসেল হ'ব হেটো আমি চাই লব লাগিব যে কি যোগ কৰিলে কেনসেল হ'ব না বিয়োগ কৰিলে কেনসেল হ'ব দুইটা ইকুৱেশ্যন আমি যোগ কৰিলে কেনসেল হ'ব না বিয়োগ কৰিলে কেনসেল হ'ব তো আমি নিজে চাই লব লাগিব আমি চালো যে যোগ কৰিলে কেনসেল হয় হেকাৰণে যোগ কৰি দিলো দুইটা ইকুৱেশ্যন সো আমি x ৰ ভ্যালুটো পাই গলো x ৰ ভ্যালুটো লাষ্টত ইকুৱেশ্যন 1 বা 2 ত বহুৱাই দিলে হৈ গল সো এনে ধৰণে আমি অপনয়ন পদ্ধতিও কৰিব পাৰো সো এতিয়া আমি
কুৱেশ্যন নম্বৰ 3 লৈ যাম কুৱেশ্যন নম্বৰ 3 লৈ যাম ঠিক আছে নে এতিয়া আমি প্ৰথমটা কুৱেশ্যনত কেনেদৰে সলভ কৰিব লাগে কি দৰে কৰিব লাগে অপনন পদ্ধতিৰে সো আমি হেকেটাটো বুজি ললুৱে এতিয়া আমি ইয়া পিছৰ কেটা সলিউশন বহুত স্পিডত ডিসকাস কৰিম ঠিক আছে মই বহুত মানে স্পিডত কৰি গৈ থাকিম আৰু তোমালোকে এনে বুজি পাবাই সো এটো ভৰসা আছে বাৰু সো এতিয়া মই এই দুটা ইকুৱেশ্যন সলভ কৰিব লাগে অপনন পদ্ধতিৰে এতিয়া মই কি দৰে কৰিম এটা দুইটা ইকুৱেশ্যন চোৱা এ যেটো ধ্ৰুৱক আছে ধ্ৰুৱক পদটো এইফালে আছে হয়নে লেফট হ্যান্ড সাইডত আছে এটা এই ধ্ৰুৱক পদটো আমি রাইট হ্যান্ড সাইডত লৈ গলে কি হ'ব কৰিবলৈ সুবিধা হ'ব কাৰণ ইয়াৰ আগৰ কোৱেশ্যনবোৰত চোৱা ধ্ৰুৱক পদটো হুহাতে আছিল ধ্ৰুৱক পদটো এতিয়া আমি কি কৰিম এই ধ্ৰুৱক পদটো হুফাললৈ লৈ যাব লাগিব কাৰণ হুফাললৈ নাই ঠিক আছে নে তেতিয়া আমাৰ অপনন পদ্ধতিৰে কৰিবলৈ সহজ হ'ব হয়নে নহয় অপনন পদ্ধতিৰে কৰিবলৈ সদায় ধ্ৰুৱক পদটো মানে যেটো কনস্ট্যান্ট আছে সেই কনস্ট্যান্টটো হু সাইডে লৈ যাব লাগে সো এটো মই এটা মই হেতুৱে কৰিম মই কৰিম এতিয়া কি 3x minus 5y a minus 4 to এফালে লৈ গলে +4 হৈ যাব +4 হৈ গল সো এতিয়া আমি ইয়াক ইকুৱেশ্যন নম্বৰ 1 বুলি কৈ দিলো এটা এটো কি হৈ আছে 9x = 2y + 7 হৈ আছে এতিয়া মই কি কৰিম 9x তো এফালে থাকিব 2y তো এফালে লৈ আহিম -2y হৈ গল আৰু 7 তো এফালে আছে সো 7 তো থাকক সো এটো মই ইকুৱেশ্যন নম্বৰ 2 বুলি লিলো এতিয়া মই দুইটা ইকুৱেশ্যন লক্ষ্য কৰিছো যে সহকেটা একে হৈ থাকা নাই হেকাৰণে মই কি কৰিম ইকুৱেশ্যন 1 ৰ লগত মই 3 পূৰণ কৰি দিম তেতিয়াটো 9x হৈ যাব আৰু এটো 9x হৈ গলে এটো 9x আছে তেতিয়া আমাৰ সহজ হৈ যাব হয়নে নহয় কেনসেল কৰিবলৈ সো মই তে ইকুৱেশ্যন 1 টোৰ লগত মই 3 পূৰণ কৰি দিম আৰু 3 পূৰণ কৰি দিলে হৈ যাব 9x আৰু 5 ৰ লগত 3 পূৰণ কৰি দিলে হৈ যাব 15y তাৰ পিছত আকৌ 3 ৰ লগত 4 পূৰণ কৰি দিলে হৈ যাব 12 হৈ গল এতিয়া আমি ইকুৱেশ্যন 2 টো এজ ইট ইজ লিখি দিম ইকুৱেশ্যন 2 টোৰ লগত একো চেঞ্জ নকৰো ডাইৰেক্ট লিখি দিম 9x - 2y = 7 এটা আমি কি কৰিম দুইটা ইকুৱেশ্যন মাইনাস কৰি দিম তেতিয়া আমাৰ 9x টো নাইকিয়া হৈ যাব দুইটা ইকুৱেশ্যন যেতিয়া আমি মাইনাস কৰি দিম 9x কেনসেল গুচি যাব আৰু এটো আগত মাইনাস আছে সো মাইনাসে কি হৈ যাব প্লাস মানে 2y আগত প্লাস থাকিব 15 ৰ আগত মাইনাস থাকিব এটা ডাঙৰটো আগত যেহেতু মাইনাস আছে মাইনাসটো লিখি ললো ডাঙৰটোৰ পৰা সৰুটো বিক কৰি দিম হেকাৰণে হৈ যাব 13 সো 13y হ'ব আৰু এটো কি হৈ যাব 12 পৰা 7 বিক কৰি দিলে কিমান হৈ যাব 5 হৈ যাব সো y = মই কিমান পালো -5/13 এতিয়া মই কি কৰিম y = -5/13 ক ইকুৱেশ্যন 1 বা 2 ত বহুৱাম কোনটোত বহুৱালে সুবিধা হ'ব ইকুৱেশ্যন নম্বৰ 1 তে বহুৱাই দিও ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই পাম কি পাম 3x - 5y আছে হয়নে সো 5 * y জায়গাত মই কি লিখিম -5/13 লিখিম সো ইকুৱেল টু কি লিখিম 4 লিখিম ইকুৱেল টু 4 দিলো আৰু এতিয়া হ'ব 3x আৰু মাইনাসে প্লাস হৈ যাব এটো আগত মাইনাস আছে এটো আগত মাইনাস আছে সো মাইনাসে প্লাস হৈ যাব প্লাস 5 * 5 কৰিলে 25 হ'ব আৰু এটো হ'ব 13 = 4 এটা 25/13 ক মই হিফালে লৈ যাম 3x = 4 - 25/13 এটো কৰিলে কিমান হ'ব তলত 13 থাকিব একে 13 ক 13 বাই যায় 13 * 4 কৰিলে 52 হ'ব 52 মাইনাস কি হ'ব 13 ক এবাৰে যায় সো 1 * 25 কৰিলে 25 হ'ব সো 52 ৰ পৰা 25 বিক কৰি দিলে কিমান হৈ যাব 25 26 27 সো 27 হৈ গল ঠিক আছে না 27 হৈ গল আৰু তলত হ'ব 13 আৰু 3x = ইমান হল এটা মই কি লিখিম x = কিমান লিখিম 3 টো x ৰ লগত পূৰণ হৈ আছে হিফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব সো হেকাৰণে মই কি লিখিম 27 ডিভাইডেড বাই 13 * 3 হ'ব তলত পূৰণ হৈ যাব হয় নহয় মানে 3 টো ইয়াৰ লগত পূৰণ হৈ আছে ইফালে লৈ গলে হৰণ হৈ গল সো হেতুৱে 25 ৰ লগত হৰণ হৈ আছে সো 13 * 3 মানে কি হৈ যাব 39 13 * 3 কৰিলে 39 হ'ব আৰু ওপৰত থাকিব 27 3 এ হৰণ যাব নেকি দুইটা অবিয়াসলি 3 এ হৰণ যাব আৰু অৱশ্যে আমি ইয়াতে কাটি দিব পাৰিলোহেঁতেন 3 এ 27 ক এবাৰ যায় 3 এ 27 ক 9 বাৰ যায় সো 9/13 হ'ব আমি এবাৰতে লিখি দিব পাৰো 9/13 ঠিক আছে নে 3 এ 27 ক গল কেনসেল 3 এ 9 বাৰ গল সো 9/13 হ'ব এনসাৰটো 9/13 মানে কি হয় এনসাৰ বুলি কৈছো মই 9/13 দে এটো এতেগা 9/13 ঠিক আছে না ওকে x = 9/13 ওলাল আৰু y = -5/13 ওলাল সো হেতুৱে
সো ঠিক আছে কোৱেশ্চন নম্বৰ 3 টো আমি সলভ কৰিলো ঠিক আছে ভ্যালু কেটা উলালে এতিয়া মই কোৱেশ্চন নম্বৰ 4 লৈ যাম ঠিক আছে কোৱেশ্চন নম্বৰ 4 সো কোৱেশ্চন নম্বৰ 4 ত এই দুটা ইকুৱেশ্যন দিয়া আছে ঠিক আছে নে কোৱেশ্চন নম্বৰ 4 ত এই দুটা ইকুৱেশ্যন দিয়া আছে এতিয়া মই দেখিছো যে ভগ্নাংশৰ ৰূপত আছে দুটা ইকুৱেশ্যন এতিয়া মই কি কৰিম এই ভগ্নাংশ কেটা আঁতৰাই লম তেতিয়া আমাৰ সুবিধা হ'ব হয় নে নহয় সুবিধা হ'ব x আৰু y টো ওপৰত আছে x আৰু y টো টেনচন নাই কিন্তু তলত কি আছে সংখ্যা আছে হয় নে সেই ভগ্নাংশ কেটা হেনে এই সংখ্যা কেটা আমি নাইকিয়া কৰি দিম ভগ্নাংশ কেটা আমি নাইকিয়া কৰি দিম ভগ্নাংশটো নাইকিয়া কৰিলে আমাৰ কি হ'ব সুবিধা হ'ব ক্যালকুলেশন কৰিবলৈ মই এতিয়া কি কৰিম তলত আছে ইফালে 2 আৰু 3 আৰু 2 আৰু 3 লসাগু কি হয় 2 আৰু 3 লসাগু হৈছে 6 এতিয়া 6 দি আমি দুইটা ইকুৱেশ্যনৰ both সাইডত আমি 6 দি মাল্টিপল কৰি দিম 6 দি পূৰণ কৰি দিম যেতিয়া আমি 6 দি পূৰণ কৰি দিম তেতিয়া হলে ইকুৱেশ্যনটো এনে ধৰণৰ দেখা যাব 3x + 4y = -6 আৰু ইয়াক মই ইকুৱেশ্যন 1 বুলি কৈ দিম তেতিয়া ঠিক আছে না ইকুৱেশ্যন 1 বুলি কৈ দিলো আৰু হয়নে দুইটা ইকুৱেশ্যনৰ দুইটা মানে এই ইকুৱেশ্যনটো দুইটা ফালে মই 6 দি পূৰণ কৰি দিলো যেতিয়া 6 দি পূৰণ কৰি দিম 2 এ 6 কেনসেল গুচি যাব 3 বাৰ সো 3x হৈ যাব আৰু ইয়াক যদি আমি 6 দি পূৰণ কৰো 6 টো থাকিব এফালে 3 এ 6 দুবাৰ যাব সো 2 লগত 2y টো পূৰণ হৈ গলে 4y হৈ যাব আৰু -1 ৰ লগত 6 পূৰণ কৰিলে -6 এ হ'ব আৰু এই ইকুৱেশ্যনটো আমি ঠিক তেনেদৰে কৰি লম 3 আছে আৰু ইফালে 1 আছে হয়নে 3 আৰু 1 ৰ লসাগু কি হয় 3 এ হয় হেকাৰণে both সাইডত আমি 3 দি পূৰণ কৰি দিম হৈ যাব তেতিয়া হলে 3x আৰু ইফালে হৈ যাব 3 এ 3 কেনসেল গুচি গলে y হৈ যাব = কি হৈ যাব 3 লগত 3 পূৰণ কৰি দিলে কি হৈ যাব 3 লগত 3 পূৰণ কৰি দিলে হৈ যাব 9 হৈ গল আমি ইকুৱেশ্যন কেটা বনাই ললো এটো ইকুৱেশ্যন মই 2 বুলি কলো ঠিক আছে না ইকুৱেশ্যন মই 2 বুলি কৰি দিলো ঠিক আছে না মই কিবা ভুল কৰিছো নেকি বাৰু 3 ঠিক আছে ওকে আৰু 3 3 2 আফালে ঠিক আছে ওকে হা এতিয়া মই কি কৰিম ইকুৱেশ্যন 2 লগত মই এতিয়া কি কৰিম ইকুৱেশ্যন 2 লগত মই 4 পূৰণ কৰি দিম নে একো কৰিবই নালাগে কাৰণ এটো চোৱা এটো 3x হৈ আছে এটো 3x হৈ আছে মানে x ৰ আগত থকা সহগটো সেম হৈ আছে এতিয়া আমি ইকুৱেশ্যন 1 আৰু 2 লগত একো পূৰণ কৰিব নালাগে জাস্ট আমি প্লাস বা মাইনাস কৰিলে হ'ল মই এতিয়া কি কৰিম ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 টো মই মাইনাস কৰি দিউ না প্লাস কৰি দিউ মাইনাস কৰিব লাগিব তেতিয়াহে আমাৰ 3x আৰু 3x কেনসেল গুচি যাব হয় নে নহয় সো এতিয়া মই কি লিখিম ইকুৱেশ্যন 1 - ইকুৱেশ্যন 2 ঠিক আছে মই এবাৰ পঠালিকে লিখি লোৱা নাই আৰু মানে এনেকে থিয়কে লিখি লোৱা নাই কাৰণ একো পূৰণ কৰিব লগা নহলে হেকাৰণে লিখি লোৱা নাই হেকাৰণে মই ডাইৰেক্ট এটা ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 টো বিয়োগ কৰি দিম ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 টো বিয়োগ কৰি দিলে কি হৈ যাব 3x ৰ পৰা 3x গলেটো নাইকিয়া হৈ যাব এটা 4y পৰা মাইনাস কৰিলে 4y পৰা যদি আমি -4y কৰো তেতিয়া মাইনাসে প্লাস হৈ যাব এফালে লাষ্টত কি হৈ যাব 5y হৈ যাব 5y হৈ যাব আৰু -6 -9 কৰিলে কি হৈ যাব -15 হৈ যাব ঠিক আছে না ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 টো আমি মাইনাস কৰিছো তেতিয়া আমি এনে ধৰণে দেখা পালো সো y = কি হৈ যাব 5 টো এফালে পূৰণ হৈ আছে এফালে লৈ গলে হৰণ হৈ যাব সো হৈ যাব -3 সো এতিয়া আমি কি লিখিম y - 3 y = -3 ইকুৱেশ্যন কিহত বহাম ইকুৱেশ্যন মই 2 তে বহাই দিম ইকুৱেশ্যন 2 ত বহুৱাই পাও লিখি লবাও ইকুৱেশ্যন 2 ত বহুৱাই পাও কি হৈ যাব 3x - y জায়গাত কি লিখি দিম মই -3 লিখি দিম ঠিক আছে না y জায়গাত আমি -3 লিখিলো সো = 9 লিখি দিলো এটা মাইনাসে প্লাস হৈ যাব +3 হৈ গল আৰু ইয়াতো 3x আছে সো 3x + 3 হৈ গল = 9 হৈ গল 3 টো এফালে প্লাস হৈ আছে এফালে গলে বিয়োগ হৈ যাব সো 9 ৰ পৰা 3 টো বিয়োগ হৈ গলে কিমান হৈ যাব 9 ৰ পৰা 3 বিয়োগ কৰি দিলে 6 হৈ যাব আৰু এফালে 3x আছে সো x = কিমান হৈ যাব 3 টো এফালে পূৰণ হৈ আছে এফালে লৈ গলে হৰণ হৈ যাব 6 লগত সো 3 এ 6 কেবাৰ যায় দুবাৰ সো হুলাই গল x = 2 লাল আৰু y = -3 লাল ঠিক আছে নে এটো ইকুৱেশ্যন বহুত সহজ আছিল জাস্ট আমি ভগ্নাংশ কেটা নাইকিয়া কৰিব ল'ব লাগে ভগ্নাংশটো নাইকিয়া কৰিবলৈ কি কৰিব লাগে লসাগু দি দুইটা সাইডে আমি পূৰণ কৰি দিব লাগে তেতিয়া ভগ্নাংশটো নাইকিয়া হৈ যায় এনে ধৰণে দেখা যায় ঠিক আছে y = -3 লাল আৰু x = 2 লাল এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ যাম ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 5 ত এনেদৰে দি আছে এতিয়া কোৱেশ্চন নম্বৰ 5 টো তুমি যদি কিতাপত চোৱা এটো তুমি 16 বুলি দেখিবা হয় না কিন্তু মই ইয়াত 6 দিছো কাৰণ 6 টো হে শুদ্ধ হয় তোমালোকে যেটো কিতাপত দেখিছা হেটো অলপ প্ৰিন্টিং মিছ হৈ আছে হেটো 16 বুলি ওলাই আছে এটো 16 নহয় আসলতে 16 নহয় 6 এ হ'ব কাৰণ 6 যদি আমি লিখো তেতিয়া হে উত্তৰমালাত থকা এনসাৰটো হৈতে সেম হয় এনসাৰটো ঠিক আছে না সো মই হেতুৱে কৰিলো সো মই প্ৰশ্নটো শুদ্ধ কৰি ললো প্ৰশ্নটো এটো 16 নহয় এটো 6 হয় ঠিক আছে মনত ৰাখিবা এতিয়া আমি
সলভ কৰিম ঠিক আছে এতিয়া আমি সলভ কৰিম সলভ কৰিবলৈ কি কৰিব লাগিব 3 আৰু 2 আছে তলত আছে মানে ভগ্নাংশৰ ৰূপত আছে ভগ্নাংশৰ ৰূপত থাকাৰ কাৰণে ইকুৱেশ্যন কেইটা আমি সেটেল কৰি লওঁ ঠিক আছে না সেটেল কৰি ল'ব লাগিব এতিয়া মই কি কৰিম 2 আৰু 3 লখাগু কি হয় 6 হেকাৰণে আমি ইকুৱেশ্যনটো বোথ সাইডত মানে ইকুৱেশ্যনটো দুইটা ফালে আমি 6 দি পূৰণ কৰি দিম 6 দি যেতিয়া পূৰণ কৰিম তেতিয়া এনেদৰে দেখা যাব 2 এ 6 যাব 3 বাৰ সো 3 * 3y 9y আৰু 3 এক দুবাৰ যাব সো -10x হৈ যাব আৰু 6 * -2 কৰিলে -12 হৈ যাব এতিয়া আমি কি দেখিছো ইয়াত 3 3 6 দেখিছো 3 3 6 এফালেও আছে ভগ্নাংশ হেকাৰণে আমি তিনিটা কনসিডাৰ কৰিব লাগিব 3 3 6 লখাগু কিমান 6 হেকাৰণে 6 দি আমি বোথ সাইড পূৰণ কৰি দিলে কি হৈ যাব 2y + 2x = 13 হ'ব ঠিক আছে নে 2x আৰু 2y আছে আমি 9y আছে ঠিক আছে 10x 2y আছে ঠিক আছে ওকে এতিয়া মই ইকুৱেশ্যন কেটা সেটেল কৰি ললো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 বুলি মই নামাকৰণ কৰিলো ঠিক আছে ইকুৱেশ্যন 2 আৰু ইকুৱেশ্যন 1 বুলি মই নামাকৰণ কৰি ললো এতিয়া মই কি কৰিম প্ৰথমে 9 টো আছে একো নহয় 9 টো থাকিলেও একো নহয় সৰি প্ৰথমে মই কি লিখিছো y লিখিছো তাৰ পিছতহে x লিখিছো এফালে y লিখিছো এফালে x লিখিছো তেতিয়া একো নহয় একো টেনচন ল'ব লগা নাই x আৰু y টো ইফালে ইফালে লিখিলে একো নহয় ঠিক আছে নে খালি ধ্ৰুৱক পদটো আমি সিফালে লৈ যাব লাগে আৰু ধ্ৰুৱক পদটো সিফালে আছে সো টেনচন ল'ব লগা নাই কথা এতিয়া আমি জাস্ট আমি কিবা এটা পূৰণ কৰিব লাগিব যাতে কিবা এটা চলকৰ সহগটো একেই হয় মই ইয়াত 10 দেখিছো ইয়াত 2 দেখিছো ইয়াত যদি মই 2 লগত যদি 5 এটা পূৰণ কৰি দিও তেতিয়া 10x হৈ যাব 10x হৈ গলে 10x মিলি যাব হেকাৰণে মই কি কৰিম ইকুৱেশ্যন 1 2 মই একেই ৰাখিম ইকুৱেশ্যন 1 টো মই সেম লিখিম 9y - 10x = -12 কিন্তু মই ইকুৱেশ্যন 2 লগত কি কৰিব লাগিব বাৰু ইকুৱেশ্যন 2 লগত মই 5 পূৰণ কৰি দিব লাগিব যেতিয়া মই ইকুৱেশ্যন 2 লগত 5 পূৰণ কৰি দিম তেতিয়া হৈ যাব 10y + 10x যেতিয়া 5 পূৰণ কৰি দিম 13 5 কিমান হৈ যাব 65 হ'ব মোৰ মতে হয়নে 5 6 yes 65 হ'ব সো এতিয়া মই ইকুৱেশ্যন 2 টা কি কৰি দিম প্লাস কৰিম নে মাইনাস কৰিম প্লাস কৰিলেহে 10x আৰু 10x কেনসেল যাব কাৰণ এটা আগত মাইনাস আছে এটা আগত প্লাস আছে হেকাৰণে দুইটা যদি আমি প্লাস কৰি দিও তেতিয়া কেনসেল যাব আৰু 9y আৰু 10y টো প্লাস কৰিলে কি হ'ব 19y আৰু এফালে -12 আৰু 65 প্লাস কৰিলে মানে 65 পৰা 12 বিয়োগ কৰি দিলে হ'ল 55 হ'ব 55 পৰা 2 বিয়োগ কৰি দিলে হ'ব 53 ঠিক আছে না বাৰু 53 হয়নে মানে 5 পৰা 2 পূৰণ কৰি দিলে 2 বিয়োগ কৰি দিলে কিমান হ'ব 3 হ'ব আৰু 6 পৰা 1 বিয়োগ কৰি দিলে কিমান হ'ব 5 হ'ব সো 53 হ'ল সো y = 53/19 ওলাল এতিয়া মই y = 53/19 অক y = 53/19 অক মই কি কৰিম 53/19 অক মই কি কৰিম ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই দিম বা 2 ত বহুৱাই দিম কিহত বহুৱাম কোৱা মই ইকুৱেশ্যন নম্বৰ 2 তে বহুৱাই দিম ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই পাওঁ কি পাম 2 * 53/19 + 2x = 13 সো হৈ যাব এতিয়া 19 2 লগত 3 পূৰণ কৰিলে 6 2 লগত 5 পূৰণ কৰি দিলে 10 আৰু ইফালে হৈ গ'ল 2x আৰু ইফালে আছে 13 সো 13 ৰ ওচৰলৈ লৈ যাম আমি এটো ভগ্নাংশটো সো 2x = কি হৈ যাব 2x = 13 - 106 / 19 হৈ যাব সো কি হৈ যাব আলটিমেটলি 19 হ'ব আৰু একে 19 ক 19 বাৰ যায় সো 19 * 13 কিমান হ'ব 19 * 13 কৰিলে 3 9 গুণ 27 2 3 গুণ 3 4 5 হয়নে এটো এক হে দেই সো 7 আৰু 9 পাছে হ'ব 14 একে হ'ব 2 247 সো 247 হ'ব 247 - 106 কৰিলে কিমান হ'ব এটো আমি লিখিম সো 247 ৰ পৰা আমি যদি 106 যদি বিয়োগ কৰি দিও তেতিয়া হ'ব 1 এটো হ'ব 4 এটো হ'ব 1 সো 141 ওলাল সো 141 / 19 ঠিক আছে 2x = 141/19 ওলাল ঠিক আছে মই ইয়াৰ পিছত কি লিখিম এখিনি পিছত কি হৈ যাব x = কিমান হৈ যাব x = কিমান হৈ যাব 141 / 19 * 2 হ'ব ঠিক আছে না 19 * 2 হ'ব সো 19 * 2 কৰিলে কিমান হ'ব 38 সো ঠিক আছে 38
আৰু ওপৰ হ'ব 141 সো x ৰ ভ্যালুটো কি ওলাইছে 141/38 ওলাইছে আৰু y ৰ ভ্যালুটো কিমান ওলাইছে 53/19 সো এইটোৱে হৈছে এনসাৰ ঠিক আছে সো বহুত ইজি হয় তোমালোকে কৰিলে হল এখিনি ক্যালকুলেশন আছিল মই ক্যালকুলেশনখিনি মুছি দিম সো এইটোৱে আৰু এনসাৰ এখিনি পিছত তোমালোকে এখিনি লিখিবা ঠিক আছে নে সো এনসাৰটো বহুত ইজি হয় জাস্ট কৰিব পাৰিলে হল আৰু তো এতিয়া আমি 6 নম্বৰটো কৰিম আৰু 6 নম্বৰ দিয়া আছে এই দুটা ইকুৱেশ্যন প্ৰথম নম্বৰ ইকুৱেশ্যনটো একি সিম্পলে হৈ আছে সো ইকুৱেশ্যন 1 বুলি কলো আৰু ইকুৱেশ্যন নম্বৰ 2 টো মই অকমান মডিফাই কৰি লম মানে 3 আৰু 2 আছে তলত আৰু 3 আৰু 2 লখাগু হৈছে 6 আৰু 6 দি যদি আমি বোথ সাইড পূৰণ কৰো তেতিয়া হ'ব এনে ধৰণৰ 2x হৈ যাব প্লাস 3y হৈ যাব আৰু 6 6 গুণ কিমান হৈ যাব 36 হৈ যাব আৰু ইয়াক মই ইকুৱেশ্যন নম্বৰ 2 বুলি কলো আৰু মই এতিয়া দুইটা ইকুৱেশ্যন চাম একে হৈ থকা নাই চলকটো হেকানে মই কি কৰিম ইকুৱেশ্যন 1 ৰ লগত ইকুৱেশ্যন 1 ৰ লগত মই যদি 2 পূৰণ কৰি দিম তেতিয়া হ'ব 2x - 2y = 6 আৰু ইকুৱেশ্যন 2 টো মই সিম্পল ৰাখি দিম মানে সেম ৰাখি দিম ইকুৱেশ্যন 2 টো মই এজ ইট ইজ লিখি দিম 2x + 3y = 36 আৰু দুইটা ইকুৱেশ্যন মই কি কৰি দিম এতিয়া বিয়োগ কৰি দিম যেতিয়া আমি বিয়োগ কৰি দিম 2x কেনসেল গুচি যাব আৰু এফালে হৈ যাব তোমাৰ -5y আৰু এফালে হৈ যাব -30 আৰু y = কি হৈ যাব আলটিমেটলি মাইনাস তো কেনসেল গুচি যাব দুইটা ফালে মাইনাস আছে সো 5 এ 30 হৰণ কৰি দিলে 6 হৈ যাব সো y = 6 ওলাল y = 6ক মই ইকুৱেশ্যন নম্বৰ 1 ত বহাই দিম ঠিক আছে না ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই পাও লিখি লবা ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই পাও কি পাবা x = -6 হ'ব কাৰণ -y আছে সো y জায়গাত মই 6 লিখা কাৰণে x - 6 হল আৰু = 3 হল আৰু x = কি হৈ যাব 6 টো এফালে মাইনাস হৈ আছে এফালে গলে প্লাস হৈ যাব 3 লগত হয় না মাইনাস হৈ আছে আগত প্লাস হৈ গল সিফালে লৈ যাওঁতে সো 6 + 3 হল সো x = কিমান ওলাল 9 ওলাল সো x ৰ ভ্যালুটো কিমান ওলাল 9 আৰু y ভ্যালুটো কিমান ওলাল 6 সো এইটোৱে হৈছে এনসাৰ এতিয়া মই কোৱেশ্চন নম্বৰ 7 লৈ যাম ঠিক আছে নে এটা যেটো 7 নম্বৰ কোৱেশ্চন হেতু তোমালোকে ভালদৰে চোৱা তলত দেখিবলৈ পাইছা মানে ভগ্নাংশটোৰ তলত x আৰু y আছে যেতিয়া ভগ্নাংশটোৰ তলত x বা y থাকে তেতিয়া আমাৰ অলপ প্ৰবলেম হয় তেতিয়া আমি অকম যদি ইয়াত লখাগু লবলৈ যাওঁ বহুত কমপ্লিকেটেড হৈ যাব দিগদাৰি হ'ব আমাৰ ইকুৱেশ্যনটো সলভ কৰাত অলপ প্ৰবলেম হ'ব হে কাৰণে যেহেতু আমি ভগ্নাংশৰ তলত x আৰু y দেখিছো ভগ্নাংশৰ তলত নাম্বাৰ নাই এবাৰ ভগ্নাংশৰ তলত কি আছে x আৰু y আছে হে কাৰণে মই কি লিখিম জানানে এই ইকুৱেশ্যনটো অলপমান মডিফাই কৰি লম মই এতিয়া কি কৰি লম 8 * 1/x লিখিম 8 * 1/x লিখিলো -9 * 1/y লিখিব পাৰিনে নিশ্চয় 9 টো মানে কমনটো মই উলিয়াই দিলো 8 টো মই উলিয়াই দিলো হয়নে নহয় সেই টাৰ্মটোৰ পৰা সো 8 * 1/x - 9 * 1/y = 1 আৰু ঠিক আছে এনে ধৰণৰ দেখা গল আৰু এই ইকুৱেশ্যনটো কি হ'ব তেনেদৰে কৰিলে 10 * 1/x plus 6 * 1/y = 7 এটা মই কি কৰিম জানানে 1/x আৰু 1/y কিবা এটা ধৰি লম কি ধৰিম বাৰু 1/x = মই p বুলি ধৰিম আৰু 1/y ক মই q বুলি ধৰিম তোমালোকে লিখি লবা ধৰু কিনাৰ লিখি লবা ধৰু 1/x = p আৰু 1/y = q বুলি লিখি লবা আৰু যদি তেনেদৰে লিখা তেতিয়া 1/x ৰ জায়গাত মই p বুলি লিখিম আৰু 1/y জায়গাত মই q বুলি লিখিম = 1 দিম আৰু ইয়াক মই দিম ইকুৱেশ্যন নম্বৰ 1 আৰু মই এফালেও ঠিক তেনেদৰে কৰিম 10p লিখিম প্লাস 6y লিখিম = 7 লিখিম আৰু মই ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি লিখি দিম ঠিক আছে নে মাৰ্কাৰটো অলপ অলপ শেষ হৈ গৈছে চিয়াহিটো শেষ হৈ গৈছে সেইকাৰণে মই এতিয়া ৰঙা চিয়াহি মাৰ্কাৰ দি কৰিম ঠিক আছে নে ওকে মই এখিনলৈকে কৰিলো বুজিটো পালা এতিয়া দেখিছো যে সহকেটা এনো একে হৈ থাকে নাই p আগত 10 আছে এফালে p আগত 8 আছে q আগত 9 আছে q আগত এফালে আকৌ তোমাৰ কি আছে q আছে সৰি q আগত 6 আছে ঠিক আছে মানে কি হৈ আছে চলকৰ আগত থকা সহকেটা সেম হৈ থকা নাই এটা মই কি কৰিম মই ভাবিছো p আগত থকা সহকেটা সেম কৰিম বুলি ভাবিছো দেই মানে p আৰু p কেনসেল কৰিম সেই কাৰণে মই কি কৰিম ইকুৱেশ্যন 1 ৰ লগত কি পূৰণ কৰিলে p আগত থকা টাৰ্মটো সেম হ'ব মই কি কৰিম বাৰু ইয়াৰ আগত 8 আছে ইয়াৰ আগত 10 আছে এটা মই 8 আৰু 10 ৰ লখাগু এটা উলিয়াই লম লখাগু কিমান হয় জানানে তুমি যদি কৰা তুমি তেতিয়া দেখিবলৈ পাবা এনে ধৰণৰ লখাগুটো কৰিলে 2 এ 8ক 4 বাৰ যায় 2 এ 10ক 5 বাৰ যায়
সো হৈ গ'ল 4 আৰু 5ক আৰু কৰিব নোৱাৰি সেইকাৰণে 4 2 8 8 5 40 মানে লসাগু কিমান হ'ল 40 হ'ল 8 আৰু 10ৰ লসাগু কিমান 40 এতিয়া দুয়োটাৰ আগত থকা মানে পিৰ আগত আমি 40 কৰিবলৈ চাম পিৰ আগত আমি 40 কৰিবলৈ চাম আৰু এটো পিৰ আগতো আমি 40 কৰিবলৈ চাম এতিয়া 40 কেনেকৈ হ'ব ইকুৱেশ্যন 1 ৰ লগত কি পূৰণ কৰিলে পিৰ আগত 40 হৈ যাব ইকুৱেশ্যন 1 ৰ লগত যদি আমি 8 ৰ লগত কি পূৰণ কৰিলে 40 হ'ব 5 পূৰণ কৰিলে 8 5 গুণ 40 সো সেইকাৰণে ইকুৱেশ্যন 1 ৰ লগতো মই 5 পূৰণ কৰি দিম 5 পূৰণ কৰি দিলে কি হৈ যাব 40p হৈ যাব আৰু 5 9 গুণ কিমান হৈ যাব 45 কিউ আৰু 5 গুণ 5 ঠিক আছে আৰু ইকুৱেশ্যন 2 ৰ লগত কি পূৰণ কৰিম মই চাম যে 10ৰ লগত কি পূৰণ কৰিলে 40 হয় 10ৰ লগত 4 পূৰণ কৰিলে 40 হয় সো ইকুৱেশ্যন 2 ৰ লগতো মই 4 পূৰণ কৰি দিম তেতিয়া 40p হৈ যাব প্লাস 6ৰ লগত 4 পূৰণ কৰিলে 24 হ'ব কিউ ঠিক আছে নে এটা হৈছে কিউ ইজ ইকুৱেল টু 7 * 4 কৰিলে 7 4 গুণ 28 হৈ গ'ল এটা দুইটা ইকুৱেশ্যন আমি যদি মাইনাস কৰি দিও 40p আৰু 40p টো ক্যান্সেল গুচি যাব আৰু এফালে কি হৈ যাব মাইনাস এটো আগত প্লাস আছে সো মাইনাসে প্লাসে মাইনাস হৈ যাব ইয়াৰ আগতো মাইনাস হৈ যাব মানে এতিয়া আমি দুইটা নাম্বাৰ যোগ কৰি দিলে হল আগত মাইনাস এটা হ'ব মানে 45 আৰু 24 যোগ কৰি দিলে কিমান হ'ব 5 4 9 4 5 6 69 69 কিউ ইজ ইকুৱেল টু এফালে কি হৈ যাব মাইনাস 5 minus 28 5 minus 28 কৰিলে কিমান হয় 8 পৰা 5 গল 3 সো 23 হ'ব সো 23 হৈ গল সো q is equal to ঠিক আছে নে q is equal to কি লিখিম আমি এফালেও মাইনাস আছে এফালেও মাইনাস আছে হয় না यस মাইনাস মাইনাস ক্যান্সেল গুচি যাব আৰু আলটিমেটলি হ'ব 23/69 হ'ব এটা 3 এ ক্যান্সেল যায় নেকি কিবা এটা ক্যান্সেল যায় নেকি 23/69 এ হৈ থাকে নেকি So q is equal to 23/69 এটা যদি তুমি যদি মন কৰা 23 আর 69 ক 3 বাৰ যায় হয়নে 23 আর 69 ক 3 বাৰ যায় সেইকাৰণে মই কি লিখি দিম q is equal to 1/3 লিখিম 23 মানে 23 এ ক্যান্সেল গুচি যায় 3 বাৰ ঠিক আছে নে হেতুৱে 23 এ 23 এবাৰ যায় 23 এ 69 ক 3 বাৰ যায় সো 1/3 হৈ গল q is equal to 1/3 হল সো এতিয়া মই কি কৰিম q is equal to 1/3 q is equal to 1/3 মই কি কৰি লম মই এটো মুছি দিলো মই কি লিখিছিলো 1/x is equal to মই p বুলি দিছিলো আৰু 1/y is equal to মই q বুলি দিছিলো কিনা লিখিলছো এটা মই কি লিখিম q is equal to 1/3 আছে মানে q is equal to 1/3 মই কি লিখিলাম কি লিখিলাম q is equal to 1/3 মই মানে কোনটো ইকুৱেশ্যন লিখিম ইকুৱেশ্যন নাম্বাৰ 1 ত বহাই পাও ইকুৱেশ্যন নাম্বাৰ 1 তে মই বহাই দিম q is equal to 1/3 মই ইকুৱেশ্যন নাম্বাৰ 1 ত বহাই পাও 8p minus 9 into 1/3 is equal to 1 ঠিক আছে নে q জায়গাত মই 1/3 লিখিলো 3 এ 9 3 বাৰ যাব 3 হৈ গল সো হৈ যাব 8p minus 3 is equal to 1 সো 3 টো এফালে মাইনাস হৈছে এফালে গলে প্লাস হৈ যাব 1 ৰ লগত হৈ যাব প্লাস সো 4 হৈ গল সো 8p is equal to 4 সো 8p is equal to 4 হৈ আছে সো p is equal to কিমান হ'ব 4/8 সো কি হৈ যাব 1/2 হৈ যাব এতিয়া মই কি দেখিলো p is equal to 1/2 দেখিলো কিন্তু p মই কি ধৰিছিলো p মই 1/x ধৰিছিলো সো 1/x is equal to 1/2 সো x is equal to কিমান হৈ যাব x টো উল্টাই দিম মানে 1/x টো উল্টা কৰি দিলে x হৈ যাব আৰু 1/2 টো উল্টা কৰি দিলে 2 হৈ যাব সো সেইটো आंसर আৰু মই q is equal to কিমান পালো q is equal to 1/3 পালো কিন্তু মই q টো কি বুলি ধৰিছিলো q is equal to মই কি বুলি ধৰিছিলো q is equal to মই 1/y বুলি ধৰিছিলো সো 1/y is equal to যদি 1/3 হয় তেতিয়া y is equal to কিমান হ'ব 3 হৈ যাব সো এইটোৱে হৈছে आंसर x আৰু y ভ্যালুটো আমি পাই গলো x ৰ ভ্যালুটো পালো আমি 2 আৰু y ভ্যালুটো আমি পালো 3 ঠিক আছে নে ওকে পালো এতিয়া মই এই কোৱেশ্চনটো অকমান বেলেগ আছিল বেলেগতকৈ সো সেই কাৰণে মই দেখিছো যে এই কোৱেশ্চনটোৰ যেটো ভগ্নাংশ দুটা আছে এই ভগ্নাংশৰ তলত x আৰু y আছে ভগ্নাংশৰ তলত যদি x আৰু y থাকে তেতিয়া হলে আমি এনেদৰে ভাঙি লব লাগে হয়নে 8 * 1/x কৰি ললো 9 * 1/y কৰি দিলো এটা 1/x আৰু 1/y ক মই কি কৰি দিলো p আৰু q বুলি ধৰি ললো সো আৰু p আৰু q বুলি ধৰুতে এটা সাধাৰণ ইকুৱেশ্যন এটা দেখিবলৈ পোৱা গ'ল হয়নে এতিয়া এনে ধৰণৰ সিম্পল ইকুৱেশ্যন এটা দেখিবলৈ পালো সিম্পল ইকুৱেশ্যনৰ সহায়ত এতিয়া আমি x আৰু y ভ্যালুটো সহজে লিখিব পাৰিম মানে p আৰু q ভ্যালুটো উলিয়াই লম প্ৰথমে তাৰছত আমি x আৰু y ভ্যালুটো পাই যাম সো প্ৰথমে আমি একদম অপনয়ন পদ্ধতিয়ে
যেনেধৰণে একদম সাধাৰণভাৱে কৰে তেনেধৰণে কৰিলোঁ পি আৰু ৱাই ভেলুটো পাই গ'লোঁ এতিয়া পি আৰু ৱাই ভেলুটো যে পালোঁ এতিয়া পিৰ জেগাত 1/x বুলি লিখিলোঁ কিউৰ জেগাত 1/y বুলি লিখিলোঁ চ' এক্স আৰু ৱাই ভেলুটো এনেদৰে পাই গ'লোঁ ঠিক আছে এইটোৱে আছিল বুদ্ধি ঠিক আছে চ' আমি নেক্সট ভিডিঅ'ত আমি বেলেগ এটা কুৱেশ্যনৰ সৈতে লগ পাম চ' আজিলৈ ইমানে চ' বাই বাই